মাজুলীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। গৌৰৱ গগৈৰ নেতৃত্বত এই বিশাল প্ৰতিবাদ। দলীয় সতীৰ্থসকলক লগত লৈ এইবাৰ মাজুলীত বজালে নিৰ্বাচনী ৰণডংকা। মাজুলীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী। গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, ভূপেন বৰা, বিধায়ক ভাস্কৰ বৰুৱা আৰু বিকাশ উপাধ্যায়ে অংশগ্ৰহণ কৰে। কথাবোৰ শুনিলোঁ আৰু খুব গুৰুত্বপূৰ্ণ কথা সকলোৱে ক'লে। প্ৰথমতে ৰাজীৱ লোচন পেগু ডাঙৰীয়াই ক'লে যে মাজুলী অঞ্চলৰ ৰাইজৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে গৰাখহনীয়া, যাৰ বাবে ৰাইজ আজি মথাউৰিৰ ওপৰত বসবাস কৰিবলৈ বাধ্য হৈছে। আৰু মাজুলী অঞ্চলৰ ৰাইজে তেওঁলোকৰ মূল দাবী হৈছে ভূমি অধিকাৰ, মাটি পট্টা। আৰু এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী মাজুলী অঞ্চলৰ ৰাইজৰ এই দাবী পূৰণ কৰিবলৈ বিফল হৈছে। আৰু মাজুলী অঞ্চলত ভূমি লোৱাৰ বাবে এটা বিশেষ আইন আছিলে আমাৰ ৰাজ্য চৰকাৰৰ, অসম ৰেভিনিউ এক্ট এটা বিশেষ এক্ট আছিলে, যি এক্টৰ অক্তিয়াৰৰ পৰা এইখন চৰকাৰে মাজুলীক বাহিৰত ৰাখিলে, যাৰ ফলত মুখ্যমন্ত্ৰীৰ পৰিবাৰ আজি মাজুলীৰ ভিতৰত মাটি কিনিবলৈ সক্ষম হ'ল। কোনোবাই কৈছে 27 বিঘা, কোনোবা কৈছে 19 বিঘা, কথাবোৰ আমি পিছত গম পাম। কিন্তু এইটো কথা স্পষ্ট যে যি আইন মাজুলীৰ ভিতৰত মাজুলী বাহিৰৰ মানুহখিনিক মাটি কিনিবলৈ বাধা দিয়ে, এটা বিশেষ সময়ৰ কাৰণে সেই আইনটো তেওঁলোকে স্থগিত কৰি ৰাখিছিল। আৰু সেই সময়তে মুখ্যমন্ত্ৰীৰ পৰিবাৰে মাজুলীৰ ভিতৰত মাটি কিনিবলৈ সক্ষম হ'ল আৰু তাৰপিছত আইনটো আকৌ লাগু হ'ল। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে যে যি কথা আমাৰ বিধায়িনী দলৰ দলপতিয়ে ক'লে যে কোনো আইনৰ গোপনীয়তাই নাই। আৰু কি আইন হ'ব বিজেপিৰ নেতাসকলে নিজৰ পৰিবাৰৰ আগতেই কাণত কৈ দিয়ে ফুচফুচকৈ, কি চাবা দেই, পিছত নোৱাৰিবা, এতিয়াই যি কৰিব লাগে কৰি লোৱা, আমি আমিন গাঁৱত টাউনশ্বিপ বনাইছোঁ, তোমালোকে তাত লৈ লোৱা, আমি কাজিৰঙাত ফ্লাইঅভাৰটো ৰাষ্ট্ৰীয় ঘাইপথটো সলনি কৰিছোঁ নক্সাটো, তোমালোকে তাত লৈ লোৱা, পাৱাৰ ক'ত আছে, পাৱাৰ ট্ৰান্সমিশ্যন তাত লৈ লোৱা। আনকৈ ৰাজ্য চৰকাৰ এটা আইনো নিজৰ পৰিবাৰক সহায় কৰিবলৈ ব্যক্তিগতভাৱে স্থগিত কৰা ৰাখিছে। ইয়াতকৈ আৰু শাসনৰ যে অনৈতিক ব্যৱহাৰ, ইয়াতকৈ ডাঙৰ কি উদাহৰণ হ'ব পাৰে? আৰু সেইকাৰণে আমি বাৰম্বাৰ কওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ চকীৰ ওপৰত বহা উপযোগ্য ব্যক্তি নহয়। ইয়াৰ পূৰ্বে আপোনালোকে শুনিছেনে যে ইয়াৰ ইতিহাসত কোনোবা এজন মুখ্যমন্ত্ৰীয়ে আজি মাজুলীত মাটি লৈছে? ইমান শশ বিঘা মাটি লৈছে, ইয়াৰ পূৰ্বে উদাহৰণ আছে নেকি? আমি বিভিন্ন মুখ্যমন্ত্ৰী দেখা পাইছোঁ, স্বাধীনতাৰ পিছত আমি বিভিন্ন মুখ্যমন্ত্ৰীক আমি দেখা পাইছোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মা প্ৰথম মুখ্যমন্ত্ৰী যে বিভিন্ন আইন যন্ত্ৰ সলনি কৰি আজি নিজৰ পৰিবাৰ পুত্ৰৰ যোগেদি মাজুলীৰ ভিতৰত বিভিন্ন ঠাইত মাটি ল'বলৈ চেষ্টা চলাইছে। লজ্জাজনক কথা, আজি বসুন্ধৰাৰ যোগেদি অসমৰ ৰাইজক মাটি পট্টা দিব পৰা নাই, কিন্তু বসুন্ধৰাৰ যোগেদি গম পাই গৈছে যে ক'ত ক'ত কাৰ ওচৰত কিমান মাটি আছে, আৰু তাতে সেই স্থানীয় ৰাইজৰ ওপৰত হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ পৰা মাটি ল'বলৈ সক্ষম হৈছে। তো সেইকাৰণে হ'ব পাৰে যে মুখ্যমন্ত্ৰী নিজকে আইনৰ ওপৰত ভাবে। আমাৰ কাৰণে এটা আইন,
আৰু তেওঁ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে কোনো আইন নাই, তেওঁ আইনৰ ওপৰত। আৰু সেইকাৰণে আমি তেওঁলোকক ক'বলৈ বিচাৰোঁ যে অসমৰ ৰাইজে একগোট হৈ কৈছে যে দেশতকৈ মামী ডাঙৰ নহয়, দেশতকৈ মামী, দেশতকৈ মামী, দেশতকৈ মামী, এইখিনিয়ে কথা কৈ আজি এই অনুষ্ঠানটো ইয়াতে আমি সামৰিছোঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।